এখন ঘৰত দুজনী জা-জোৱালী আছিলে। দুয়োজনী জা-জোৱালী ইমানেই মিল, তেওঁলোকৰ মিল দেখি মানুহ আচৰিত হয়। তেওঁলোকৰ ঘৰলৈ মাজে সময়ে এগৰাকী পেহীয়েক আহে, নিজৰে পেহী। সেইদিনাখনো আহিলে, আহি দেখিলে যে সৰু বোৱাৰীক অফিচলৈ ওলাইছে, ডাঙৰ গৰাকীয়ে টিফিন চিফিন যোগাৰকৈ দিছে, খুব মৰম সাদৰে তেওঁক পঠিয়াইছে। তাৰপিছত সৰুগৰাকীয়েও বৰ ধুনীয়াকৈ বায়েকক মাত লগাই পেলাই পেহীয়েককো মাত লগাই তেওঁ গ'লগৈ। তেতিয়া ওচৰলৈ মাতি নি পেহীয়েকে ক'লে, এফালে আচোন বোৱাৰী আহিলে, তোমাক বাৰু কেনেকুৱা লাগিছে? সৰুজনী বোৱাৰী বহুত চালাক নহয়নে? বোলে কেলৈ তেনেকৈ কৈছে পেহী? তাইতো বহুত ভাল, তাই এতিয়া চাকৰিলৈ গৈছে, দিনটো কাম কৰিব, তাৰপিছত অফিচৰ পৰা আহিয়েইতো মুখ হাত ভৰি ধুই চিধা পাকঘৰতে সোমায়, কি কাৰণত আপুনি তাইক চালাক বুলি ক'লে? ক'লে নহয়, তোমাৰ ওপৰতে ঘৰখন এৰি দিয়া যেন লাগিছে। কৈছে তেনেকৈ নাভাবিব, তাই মোৰ ভনীও হয়, মোৰ বান্ধৱীও হয়, মোৰ আই মাতৃ নিচিনাও হয়, গতিকে তাইৰ ভাল ব্যৱহাৰটো মই খুব শলাগো, ভাল পাওঁ, আপুনিও ভাল পাব। বুঢ়ীয়ে মুখখন ঘূৰালে, অমন থাকিলে। গধূলি যেতিয়া আহিলে সৰু বোৱাৰীয়েককো মাতি আনি ক'লেহি যে এফালে আহাচোন, আহিলে তোমাক বাৰু ডাঙৰ বোৱাৰীয়ে ঠগা নাইনে? দিনটো তোমাক কামলৈ পঠিয়াই ডাঙৰ বোৱাৰীয়ে দিনটো ঘৰতে মস্তি কৰি থাকে। তেতিয়া সৰু বোৱাৰীয়েকে ক'লে, পেহী তেনেকুৱা কথা নহয়, ক'ত মস্তি কৰিবলৈ পায়? মোৰ দেখোন ল'ৰা ছোৱালী ডাঙৰ বাইদেৱে পঢ়ুৱাই, টিউশ্যন কৰিবলৈ যাবলৈ দিয়া নাই, আৰু টিফিন চিফিন চবকে বনাই দিয়ে, স্কুললৈ যোৱা সময়ত চব ঠিক ঠাককৈ দিয়ে। আমি দুয়োকো বহুত ভাল পাওঁ, আৰু কোনেও আমাৰ মাজত থকা মিলা প্ৰীতি আঁতৰাব নোৱাৰে। পেহী এইবোৰ কথা ভাবি মিছা। তেতিয়া পেহীয়েকে নিজৰ গাতে দুখটো বুজিলে আৰু ক'লে যে মই ৰাতিপুৱা ঘৰলৈ যামগৈ। কোনো একো নক'লে, তেওঁক যাবলৈ দিলে, বিদায় দিলে। আচলতে সমাজত এনেকুৱা মানুহ আছে, আৰু ঠিক তেনেকুৱাই উত্তৰ দিব পৰা মানুহ লাগে। দুয়োজনে যদি তেওঁলোকৰ লোকৰ কথা শুনি ঘৰ ভাঙে, তেতিয়াহ'লে কেতিয়াও ঘৰ এক হৈ নাথাকে। গতিকে এই ঘৰ ভঙা বিদ্যাবিলাকক বিদায় দিবলৈ মানুহৰ মুখ চাই সোপা দিব লাগে।